কেৱল বাঁহৰ বেৰৰ নামত আপোনাৰ মোৰ 1,92,00,000 টকাৰ কাহিনী খৰচ কৰিব বিচাৰিছে অসম চৰকাৰে। নকৰিবনো কিয়? এই বাঁহৰ বেৰ কোনো এলাপোচা মানুহৰ ঘৰত নহয়, বৰঞ্চ দিছপুৰৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী চৰকাৰী আৱাসৰ পকী দেৱালৰ, তাকো বাহিৰত কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবে এই বাঁহৰ কাৰুকাৰ্য। যি সময়ত পানীৰ অভাৱত, জলসিঞ্চনৰ অভাৱত পথাৰে চিৰালফাট মেলিছে, যি সময়ত ব্যাপক মুদ্ৰাস্ফীতিৰ ফলত দুবেলা দুমুঠিৰ বাবে বহু মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি বহুতে চকুৰ আগত আপোনজনক তিল তিলকৈ মৃত্যু হোৱা দেখিছে, সেই একেটা সময়ত প্ৰতি মাহে 2,000-3,000 কোটি টকাকৈ ঋণ লৈ চৰকাৰে মন্ত্ৰীৰ ঘৰৰ সৌন্দৰ্যবৰ্ধন কৰাটো বাৰু কিমান সমীচীন হৈছে? এতিয়া আপোনাৰ মোৰ ধৰণে ৰাজভোগ কৰা এইসকলক উলিয়াই পঠোৱাৰ দায়িত্ব আপোনাৰ মোৰ সকলোৰে। 2026 বিধানসভা নিৰ্বাচনত সেই সুযোগ আমাৰ হাতলৈ আহিব। শাসনৰ নামত শোষণ কৰা সেই স্বেচ্ছাচাৰীসকলক গাদীচ্যুত কৰিবলৈ আমিও সংকল্পবদ্ধ হ'ব লাগিব। ধন্যবাদ। জয় অসম।